আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ লগত আলোচনা কৰিম আগন্তুক শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ দুইখন পেপাৰৰ পৰা আহিবলগীয়া যিসমূহ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্ন খুব জৰুৰী সেই সমূহৰ বিষয়ে আলোচনা কৰিম গতিকে মই ইতিমধ্যে তোমালোকৰ সৈতে আমাৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ প্ৰথমটো চেপ্টাৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছো আজি আমি আলোচনা কৰিম আমাৰ দ্বিতীয়টো অধ্যায় দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তিৰ যিসমূহ 1 নম্বৰৰ প্ৰশ্ন আৰু তাৰ লগতে এই 1 নম্বৰৰ প্ৰশ্নসমূহৰ সৈতে যিসমূহ তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে এই লেসনটো সেইসমূহ সমাধান হোৱাত এই প্ৰশ্নসমূহে সহায় কৰিব তেন্তে আহা ভিডিঅ'টো আগবঢ়াও আমাৰ প্ৰথম প্ৰশ্নটো হ'ল পুঁজিবাদী ব্যৱস্থাৰ মূল ভিত্তি কি ইয়াৰ উত্তৰটো হ'ব ব্যক্তিৰ অধিকাৰ আৰু স্বাধীনতা মন কৰিবা পুঁজিবাদী ব্যৱস্থা বুলি কওঁতে সদায় বুজিব লাগিব যে যি ব্যৱস্থাই বিশেষকৈ ব্যক্তিগত খণ্ডৰ প্ৰাধান্যতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে অৰ্থাৎ ব্যক্তিৰ নিজাববীয়াকৈ কিবা এটা কৰাৰ ওপৰত গুৰুত্ব দিয়ে সেই ব্যৱস্থাটোকে পুঁজিবাদী ব্যৱস্থা বুলি কোৱা যায় সেই কাৰণে ইয়াৰ মূল ভিত্তি বা ইয়াৰ মূল লক্ষ্য বুলি যদিও সোধে তেন্তে উত্তৰটো একেটাই হ'ব ব্যক্তিৰ অধিকাৰ আৰু স্বাধীনতা আমাৰ দ্বিতীয়টো প্ৰশ্ন হ'ল লেনিনৰ নেতৃত্বত সূচনা হোৱা বিখ্যাত বিপ্লৱটোৰ নাম কি আছিল লেনিনৰ নেতৃত্বত সূচনা হোৱা বিখ্যাত বিপ্লৱটো হ'ল বলছেভিক বা অক্টোবৰ বিপ্লৱ যি বিপ্লৱ 1917 চনত সূচনা হৈছিল এটা মন কৰিবা এই লেনিনৰ নেতৃত্বত এই যি বলছেভিক বা অক্টোবৰ বিপ্লৱ সংঘটিত হৈছিল ই মূলতঃ ক'ত সংঘটিত হৈছিল তেনেকৈ প্ৰশ্নটো হয়তো আহিব পাৰে তেনে উত্তৰটো হ'ব ই সোভিয়েট ৰাছিয়াত সংঘটিত হৈছিল আৰু লগতে সুধিব পাৰে যে কেতিয়া সংঘটিত হৈছিল বুলি যদি সোধে তেন্তে চনটো লিখিব লাগিব যে ই 1917 চনত সূচনা হৈছিল বিশেষকৈ এই গোটেই বিপ্লৱটোক বলছেভিক বিপ্লৱ নামেৰে জনা যায় যেহেতু এই বিপ্লৱটো 1917 চনৰ অক্টোবৰ মাহত সংঘটিত হৈছিল সেই কাৰণে ইয়াক অক্টোবৰ বিপ্লৱ নামেও জনা যায় এতিয়া আমি এই বলছেভিক বিপ্লৱটোনো কি তাৰ বিষয়ে থুলমূলকৈ আমি জানি লোৱাটো খুবেই দৰকাৰী বলছেভিক বা অক্টোবৰ বিপ্লৱ হ'ল সেইটোৱে বিপ্লৱ যি বিপ্লৱৰ জৰিয়তে সোভিয়েট ৰাছিয়াৰ যিখিনি সাধাৰণ শ্ৰেণীৰ জনসাধাৰণ আছিল বিশেষকৈ কৃষক শ্ৰেণী শ্ৰমিক শ্ৰেণী বা দিন হাজিৰা কৰা যিসকল ব্যক্তি আছিল সেই সকল ব্যক্তিয়ে সমাজত নিজৰ অধিকাৰ অক্ষুণ্ণ আৰু নিজৰ যিখিনি সামাজিক সুবিধা সেই সুবিধাখিনি লাভ কৰিবৰ বাবে যি বিপ্লৱৰ সূচনা কৰিছিল সেই আছিল বলছেভিক বা অক্টোবৰ বিপ্লৱ যেহেতু সোভিয়েট ৰাছিয়াত 1917 চনৰ আগলৈকে যিখিনি তাৰ সাধাৰণ শ্ৰেণীৰ লোক আছিল মই বিশেষকৈ কৈছোঁ কোন শ্ৰমিক শ্ৰেণী উদ্যোগ ক্ষেত্ৰত কাম কৰা সেই শ্ৰমিকসকলৰ কথা কৈছে দিন হাজিৰা কৰা ব্যক্তি বা কৃষক সম্প্ৰদায়ৰ লোকসকলক নিজৰ অধিকাৰৰ পৰা সদায় বঞ্চিত কৰাইছিল গতিকে এই লোকসকলে পৰৱৰ্তী পৰ্যায়ত 1917 চনত লেনিনৰ নেতৃত্বত যি বিপ্লৱ গঢ়ি তুলিছিল বা যি বিদ্ৰোহৰ সূচনা কৰিছিল সেই বিদ্ৰোহ বা বিপ্লৱে আছিল বলছেভিক বা অক্টোবৰ বিপ্লৱ আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল বিখ্যাত অক্টোবৰ বিপ্লৱে সোভিয়েট ৰাছিয়াত কি ব্যৱস্থা প্ৰৱৰ্তিত কৰে উত্তৰটো হ'ব সমাজবাদী ব্যৱস্থা মন কৰা মই ইতিমধ্যেই কৈছোঁ যে এই অক্টোবৰ বিপ্লৱ বা যাক আমি বলছেভিক বিপ্লৱ বুলি কওঁ সেই অক্টোবৰ বা বলছেভিক বিপ্লৱ কি উদ্দেশ্যত হৈছিল যে সোভিয়েট ৰাছিয়াৰ যিখিনি কৃষক শ্ৰেণী বা উদ্যোগ খণ্ডত কাম কৰা শ্ৰমিক শ্ৰেণী আছিল সেইসকলে নিজৰ সামাজিক মৰ্যাদা ঘূৰাই পাবৰ বাবে এই আন্দোলন কৰিছিল যেহেতু গতিকে তেওঁলোকে কৰা এই আন্দোলনৰ ফলশ্ৰুতিতে সমগ্ৰ সোভিয়েট ৰাছিয়াৰ যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাখন সলনি হ'বলৈ বাধ্য হৈ পৰিছিল আৰু যাৰ ফলশ্ৰুতিত তাত যি নতুন সমাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা হৈছিল সেই নতুন সমাজ ব্যৱস্থা আছিল সমাজবাদী ব্যৱস্থা আৰু এই সমাজবাদী ব্যৱস্থাৰ মূল অৰ্থ হ'ল অৰ্থনৈতিক সমমৰ্যাদা প্ৰদান কৰা অৰ্থনৈতিক সমমৰ্যাদা বুলি ক'লে সমাজত বাস কৰা প্ৰতিগৰাকী লোকেই যাতে নিজৰ সামান্যতম অৰ্থাৎ ন্যূনতম সুবিধাখিনিও যাতে লাভ কৰিব পাৰে সেই সুবিধাখিনি প্ৰদান কৰাই হ'ল এই ব্যৱস্থাৰ মূল লক্ষ্য আৰু উদ্দেশ্য আমাৰ চতুৰ্থটো প্ৰশ্ন হ'ল সমাজত অসমতা সৃষ্টিৰ মূল আধাৰ কি প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিবা যে সমাজত অসমতা সৃষ্টিৰ মূল আধাৰ কি অৰ্থাৎ আমাৰ সমাজত বিভাজন সৃষ্টি হোৱাৰ মূল আধাৰটোনো কি বা কি কাৰণৰ ফলশ্ৰুতিত আমাৰ সমাজত অসমতা দেখিবলৈ পোৱা যায় গতিকে উত্তৰটো হ'ব ব্যক্তিগত সম্পত্তি অৰ্থ এইটোৱে যে যিমানেই মানুহৰ ব্যক্তিগত সম্পত্তি ক্ৰমাৎ বাঢ়িবলৈ আৰম্ভ কৰিব সিমানেই মানুহজনৰ কি হ'ব ধৰি লওক শক্তিশালী হৈ পৰিব গতিকে সেই শক্তিশালী হৈ যোৱাৰ লগে লগে তেওঁ সমাজত আন লোকসকলক নিজৰ তলতীয়া কৰিবলৈ চেষ্টা কৰে যাৰ ফলস্বৰূপে সমাজত কি হয় সমতাৰ পৰিৱৰ্তে অসমতাই বিৰাজ কৰা দেখা যায় ইয়াৰ পাছত আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল সোভিয়েট ৰাছিয়াৰ একমাত্ৰ ৰাজনৈতিক দলটোৰ নাম কি উত্তৰটো হ'ব সোভিয়েট ৰাছিয়াৰ একমাত্ৰ ৰাজনৈতিক দলটোৰ নাম হ'ল কমিউনিষ্ট বা সাম্যবাদী দল এই সোভিয়েট ৰাছিয়াত যি সমাজ ব্যৱস্থা আমি ইয়াৰ আগৰ কোৱেশ্চনটোতে পঢ়িছোঁ যে সমাজবাদী ব্যৱস্থা সেই সমাজবাদী ব্যৱস্থাত মাত্ৰ এটাই ৰাজনৈতিক দলৰ অৱস্থিতি দেখিবলৈ পোৱা যায় আৰু সেই ৰাজনৈতিক দলটোৰ নাম কি কমিউনিষ্ট বা সাম্যবাদী দল
আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল সাম্যবাদী ব্যৱস্থাৰ এটা বৈশিষ্ট্য লিখা মন কৰিবা এই সাম্যবাদী ব্যৱস্থা বুলি কওঁতে সমাজবাদী ব্যৱস্থাৰ কথাই কোৱা গৈছে কোনো তোমালোকে কনফিউজ হৈ থাকিব নালাগে যে সাম্যবাদী ব্যৱস্থাও বেলেগ নেকি নে সমাজবাদী ব্যৱস্থা দুইটাৰ অৰ্থ বেলেগ কিন্তু দুইটাৰ অৰ্থ একেটাই ইয়াৰ মূল বৈশিষ্ট্যটোৱে হ'ল যে এই ব্যৱস্থাত কোনো বিৰোধী ৰাজনৈতিক দলৰ অস্তিত্ব দেখিবলৈ পোৱা নাযায় যিহেতু ইয়াত থকা একমাত্ৰ ৰাজনৈতিক দলটোৰ নামে কি কমিউনিষ্ট বা সাম্যবাদী দল গতিকে ইয়াত বিৰোধী দলৰ স্থান দেখিবলৈ পোৱা নাযায় নতুবা ইয়াত কোনো বিৰোধী দলৰ স্থান দিয়া নহয় ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 7 নম্বৰ দ্বিতীয় বিশ্ব বা সমাজবাদী শিবিৰ বুলি আমি কোনবোৰ দেশক কোৱা হয় উত্তৰটো হ'ব দ্বিতীয় বিশ্ব বা সমাজবাদী শিবিৰ বুলি ক'লে সোভিয়েট ৰাছিয়াৰ মতাদৰ্শ গ্ৰহণ কৰা দেশবোৰক কোৱা হয় এতিয়া সোভিয়েট ৰাছিয়াৰ মতাদৰ্শ গ্ৰহণ কৰা বুলি ক'লে আমি কি বুজিম যে সোভিয়েট ৰাছিয়াৰ মতাদৰ্শ গ্ৰহণ কৰা বুলি ক'লে আমি তাকে বুজিব লাগিব যিসমূহ ৰাষ্ট্ৰই সমাজবাদী ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নিজৰ ৰাষ্ট্ৰত আৰু এই সমাজবাদী ব্যৱস্থাৰ প্ৰতিষ্ঠাপক বা ইয়াৰ মূল গুৰি বুলি ক'লে আমি কি বুজিম সোভিয়েট ৰাছিয়াকে বুজিম সেই কাৰণে সোভিয়েট ৰাছিয়াৰ আদৰ্শক লৈ পেলাই যিসমূহ ৰাষ্ট্ৰই নিজৰ ৰাষ্ট্ৰত সমাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে সেই ৰাষ্ট্ৰসমূহকে দ্বিতীয় বিশ্ব বা সমাজবাদী শিবিৰ বুলি জনা যায় এতিয়া ইয়াক চোৱা ইয়াতে প্ৰশ্ন এটা আহে যে দ্বিতীয় বিশ্ব বুলি কৈছে কাক সোভিয়েট ৰাছিয়া গতিকে আন এটা প্ৰশ্ন আহে যে প্ৰথম বিশ্ব বুলি ক'লে আমি কি বুজিম প্ৰথম বিশ্ব বুলি ক'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতাদৰ্শ গ্ৰহণ কৰা দেশবোৰক কোৱা হয় সেইটো মন কৰিবা যে প্ৰথম বিশ্ব বুলি ক'লে আমি কোনবোৰ দেশক বুজিম যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতাদৰ্শ গ্ৰহণ কৰা দেশবোৰক বুজা যায় আনহাতে দ্বিতীয় বিশ্ব বুলি ক'লে আমি কোনবোৰ দেশক বুজিম যিসমূহ ৰাষ্ট্ৰই সোভিয়েট ৰাছিয়াৰ মতাদৰ্শ গ্ৰহণ কৰিছে ভুল নকৰিবা ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে সোভিয়েট শিবিৰক আন কি নামেৰে জনা যায় সোভিয়েট শিবিৰক আন কি নামেৰে জনা যায় বুলি ক'লে উত্তৰটো কি হ'ব যে দ্বিতীয় বিশ্ব বা সমাজবাদী শিবিৰ বা প্ৰাচ্য শিবিৰ অৰ্থাৎ এই তিনিওটা নামেৰে সোভিয়েট শিবিৰক জনা গৈছিল গতিকে পৰীক্ষাত তোমালোকৰ এই তিনিওটা শিবিৰৰ কোনোবা এটা শিবিৰ হয়তো দি দিব পাৰে যে এই শিবিৰটোৰে আমি বিশেষকৈ কাক বুজো তেতিয়া লিখিব লাগিব যে সোভিয়েট যুক্তৰাষ্ট্ৰক বুজা যায় আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল সোভিয়েট শিবিৰ মুঠ কেইখন স্বাধীন গণৰাজ্যক লৈ গঠিত হৈছিল উত্তৰটো হ'ব 15খন এই শীতল যুদ্ধৰ সময়ছোৱাত যি শীতল যুদ্ধ 1945 চনৰ পৰা আৰম্ভ হৈছিল কেতিয়া শেষ হৈছিল 1991 চনত এই সময়ছোৱাত পৃথিৱীত দুটা শিবিৰৰ সূচনা হৈছিল প্ৰথমটো শিবিৰৰ নাম কি পুঁজিবাদী শিবিৰ অৰ্থাৎ যি পুঁজিবাদী শিবিৰ কাৰ নেতৃত্বত পৰিচালিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আনহাতে দ্বিতীয় শিবিৰৰ নাম কি আছিল সোভিয়েট শিবিৰ বা সমাজবাদী শিবিৰ আৰু এই যি সোভিয়েট শিবিৰ আছিল ই মূলতঃ সেই সময়ছোৱাত 15খন স্বাধীন গণৰাজ্যক লৈ পেলাই গঠন হৈছিল সেই কাৰণে ইয়াক সোভিয়েট শিবিৰ বুলি কোৱা যায় বা গ্ৰেটাৰ সোভিয়েট ইউনিয়ন বুলি কোৱা যায় আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল কোন দশকৰ পৰা সোভিয়েট অৰ্থনীতি স্থবিৰ হৈ পৰে মন কৰিবা যে কি কৈছে সোভিয়েট অৰ্থনীতি স্থবিৰ হৈ পৰে স্থবিৰ মানে কি সোভিয়েট অৰ্থনীতি এনেকুৱা এটা অৱস্থাত উপনীত হয় য'ৰ পৰা সি কোনো কাৰণতে আগবাঢ়িব পৰা নাই সি ক্ৰমাৎ তাৰ যিটো গ্ৰাফ সেইটো ক্ৰমাৎ দিনক দিনে তললৈহে নামি যোৱা পৰিলক্ষিত হৈছে গতিকে উত্তৰটো কি হ'ব 1970 দশকৰ পৰা অৰ্থাৎ 1970 চনৰ পৰা ক্ৰমাৎ সোভিয়েট অৰ্থনীতি স্থবিৰ হৈ পৰে অৰ্থাৎ সি উন্নতিৰ দিশলৈ আগবাঢ়িব পৰা নাইকিয়া এতিয়া ইয়াৰ কাৰণ কি হয়তো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে 2 মাৰ্কত যে সোভিয়েট অৰ্থনীতি স্থবিৰ হৈ পৰাৰ মূল কাৰণটো কি উত্তৰটো হ'ব যে সোভিয়েট অৰ্থনীতি স্থবিৰ হৈ পৰাৰ মূল কাৰণটোৱে হ'ল যে সোভিয়েট ৰাছিয়াই নিজৰ যি আয় আছিল অৰ্থাৎ যি উপাৰ্জন আছিল সেই উপাৰ্জনৰ অধিকাংশই টকা তেওঁলোকে কি কৰিছিল বৃহৎ অস্ত্ৰ উৎপাদনত খৰচ কৰিছিল যাৰ ফলস্বৰূপে তাৰ যিসকল সাধাৰণ জনসাধাৰণ আছিল সেই সকলে নিজৰ ন্যূনতম যিসমূহ সা-সুবিধা সেই সা-সুবিধাৰ পৰা ক্ৰমাৎ বঞ্চিত হ'ব লগা হৈছিল গতিকে সাধাৰণ জনসাধাৰণে যেতিয়া নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় তেন্তে দেশখনত তেওঁলোকে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কি বুলি কম কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰে যাৰ ফলস্বৰূপে সেই দেশখনৰ ক্ৰমাৎ অৰ্থনীতি স্থবিৰ হৈ পৰা দেখা যায় গতিকে সেইটোৱে মূল কাৰণ আছে যাৰ ফলস্বৰূপে 1970 দশকৰ পৰা সোভিয়েট অৰ্থনীতি ক্ৰমাৎ কি হৈ পৰে স্থবিৰ হৈ পৰিছিল ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ল 11 নম্বৰ বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক কোন আছিল ক্ষমা কৰিব ইয়াত দল শব্দটো ভুল হৈ আছে উত্তৰটো হ'ব ভ্লাদিমিৰ লেনিন অৰ্থাৎ এই ভ্লাদিমিৰ লেনিনৰ নেতৃত্বতে সোভিয়েট ৰাছিয়াত কি হৈছিল সেই 1917 চনত বলছেভিক বিপ্লৱৰ সূচনা হৈছিল আৰু তাৰ ফলশ্ৰুতিতে তেওঁলোকে যি এক ৰাজনৈতিক দলৰ প্ৰতিষ্ঠা কৰিছিল সেই ৰাজনৈতিক দলটোৰ নামে কি আছিল বলছেভিক সাম্যবাদী দল গতিকে সোভিয়েট ৰাছিয়াত 1917 চনত যি বলছেভিক বিপ্লৱ যাৰ অন্য এক নাম কি অক্টোবৰ বিপ্লৱ বুলি জনা যায় সেই অক্টোবৰ বিপ্লৱ কাৰ নেতৃত্বত সংঘটিত হৈছিল ভ্লাদিমিৰ লেনিনৰ নেতৃত্বত সংঘটিত হৈছিল তেনেকুৱাকৈ 1 নম্বৰে প্ৰশ্ন আহিব পাৰে ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল সোভিয়েট সংঘৰ মূল লক্ষ্য কি
সোভিয়েট সংঘৰ মূল লক্ষ্য হ'ল ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটাই পৰিকল্পিতভাৱে সমতা প্ৰতিষ্ঠা কৰা কি ক'লে ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটায় যেহেতু ব্যক্তিগত সম্পত্তি বুলি ক'লে আমি কি বুজিম পুঁজিবাদী ব্যৱস্থাক বুজা যায় আৰু সোভিয়েট সংঘ সেই সময়ছোৱাত পুঁজিবাদী ব্যৱস্থাৰ বিৰোধিতাৰে যেহেতু সূচনা হৈছিল সেই কাৰণে পুঁজিবাদী ব্যৱস্থাৰ মূল ভিত্তি যিটো আছিল ব্যক্তিগত সম্পত্তিৰ উত্থান সেই ব্যক্তিগত সম্পত্তিৰ উত্থানৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰাটোৱে আছিল সোভিয়েট সংঘৰ মূল লক্ষ্য সেই কাৰণে কৈছে কি যে ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটাই পৰিকল্পিতভাৱে সমাজত কি প্ৰতিষ্ঠা কৰাৰ কথা কৈছে সমতা প্ৰতিষ্ঠা কৰাৰ কথা কৈছে ইয়া আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল যে মিখাইল গৰ্বাচেভে কিমান চনত সোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল উত্তৰটো কি হ'ব 1985 চন অৰ্থাৎ 1985 চনত সোভিয়েট ৰাছিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল তেওঁৰ নাম কি আছিল মিখাইল গৰ্বাচেভ 14 নম্বৰ প্ৰশ্নটো হ'ল যে গৰ্বাচেভে সোভিয়েট ৰাছিয়াত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম কি কি মন কৰিবা এই প্ৰশ্নটো অহাৰ মূল কাৰণটোৱে হ'ল যেহেতু আমি ইতিমধ্যে পঢ়িছো যে 1970 চনৰ পৰা সোভিয়েট ৰাছিয়াৰ অৰ্থনৈতিক ক্ৰমাৎ স্থবিৰ হৈ পৰিছিল গতিকে সেই স্থবিৰ হৈ পৰা অৰ্থনৈতিক পুনৰাই এটা গতি প্ৰদান কৰিবৰ বাবে অৰ্থাৎ সোভিয়েট ৰাছিয়া যাতে অৰ্থনৈতিক কোনো কাৰণতে ভংগ হৈ নাযায় তাক পুনৰাই এটা দুৰ্বাৰ গতি প্ৰদান কৰিবৰ উদ্দেশ্যে গৰ্বাচেভে 1985 চনত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ যোৱাৰ পাছতে সোভিয়েট ৰাছিয়াত সংস্কাৰ কৰাৰ কাৰণে চিন্তা কৰিছিল যাৰ ফলস্বৰূপে তেওঁ দুটা সংস্কাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিল সেই দুটা সংস্কাৰে ইয়াত উত্তৰ হিচাপে সুধিছে প্ৰথম সংস্কাৰটোৰ নাম কি গ্লাছনোষ্ট অৰ্থাৎ যাৰ অৰ্থ কি অধিক স্বচ্ছতা দ্বিতীয় সংস্কাৰটোৰ নাম কি পেৰেষ্ট্ৰইকা অৰ্থাৎ পুনৰ নিৰ্মাণ এটা গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকাৰ এই যি দুটা অৰ্থ প্ৰকাশ কৰিছে ইয়াক বুজিব হ'লে আমি কেনেদৰে বুজিব লাগিব গ্লাছনোষ্ট অৰ্থাৎ অধিক স্বচ্ছতা বুলি ক'লে আমি ইয়াকে বুজিব লাগিব যে যিবোৰ কাৰণৰ পৰিপ্ৰেক্ষিতত সোভিয়েট ৰাছিয়াৰ অৰ্থনৈতিক অৱস্থা ক্ৰমাৎ স্থবিৰ হৈ পৰিছিল সেই কাৰণবোৰ আমি চিনাক্ত কৰিব পাৰিব লাগিব তাকে কৈছে অধিক স্বচ্ছতা অৰ্থাৎ কোনবোৰ কাৰণৰ পৰিপ্ৰেক্ষিতত সোভিয়েট ৰাছিয়াৰ অৱস্থা ক্ৰমাৎ দিনক দিনে বেয়ালৈ ঢাল খাবলৈ আৰম্ভ কৰিছে সেইটোৱে হ'ল গ্লাছনোষ্টৰ অৰ্থ দ্বিতীয়টো সংস্কাৰ হ'ল পেৰেষ্ট্ৰইকা অৰ্থাৎ পুনৰ নিৰ্মাণ ইয়াৰ অৰ্থ হ'ল সেই প্ৰথম পইণ্টটোৱে যিটো কৈছে যে যিসমূহ সমস্যা আমি চিনাক্ত কৰি উলিয়ালোঁ সেই সমস্যাসমূহৰ সমাধানটো কি হ'ব আৰু যিসমূহ সমাধান কৰাৰ পৰিণতিত আমি নতুনকৈ সমাজ ব্যৱস্থা এটা প্ৰতিষ্ঠা কৰিব পাৰিম যি সমাজ ব্যৱস্থাত আগৰ দৰে আমি যিসমূহ অসুবিধাত ভুগি আছিলোঁ সেই অসুবিধাবোৰ নাথাকিব তাকে পেৰেষ্ট্ৰইকা অৰ্থাৎ পুনৰ নিৰ্মাণ বুলি কোৱা গৈছে গতিকে ষ্টুডেণ্টসকল অৰ্থটো বুজি চাই চাগে ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটো হ'ল সোভিয়েট সংঘৰ কোনখন গণৰাজ্যই প্ৰথম নিৰ্বাচন অনুষ্ঠিত কৰি স্বাধীনতা ঘোষণা কৰিছিল ইয়াৰ উত্তৰটো হ'ব লিথুৱানিয়া এতিয়া এই প্ৰশ্নটোত কি সুধিছে যে কোনখন গণৰাজ্যই প্ৰথম মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰি স্বাধীনতা ঘোষণা কৰিছিল আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে সোভিয়েট সংঘ মুঠতে কেইখন ৰাষ্ট্ৰৰ দ্বাৰা গঠিত হৈছিল উত্তৰটো কি আছিল 15খন গণৰাজ্যৰ দ্বাৰা কিন্তু যেতিয়াৰ পৰা সোভিয়েট অৰ্থনৈতিক ক্ৰমাৎ বেয়ালৈ ঢাল খাবলৈ আৰম্ভ কৰিছিল তাৰ লগে লগে এই যিসমূহ 15খন ৰাষ্ট্ৰৰ সহযোগিতাত সোভিয়েট সংঘ গঠন হৈছিল সেই 15খন ৰাষ্ট্ৰত ক্ৰমাৎ বিদ্ৰোহ হ'বলৈ আৰম্ভ কৰিছিল কিহৰ বিৰুদ্ধে সোভিয়েট সংঘৰ সমাজবাদী ব্যৱস্থাৰ বিৰুদ্ধে যি ব্যৱস্থাই তেওঁলোকক কি কৰিছিলে ক্ৰমাৎ অসুবিধাৰহে দিছিল গতিকে সেই ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ যিটো মোহ আছিল বা যিটো ইচ্ছা আছিল সেই ইচ্ছা বা মোহটো ক্ৰমাৎ ভংগ হ'বলৈ আৰম্ভ কৰিছিল যাৰ পৰিপ্ৰেক্ষিততে যিসমূহ ৰাষ্ট্ৰত বিদ্ৰোহে গা কৰি উঠিছিল তাৰ ভিতৰত প্ৰথমতে বিদ্ৰোহে ঘোষণা কৰা প্ৰথমখন ৰাষ্ট্ৰৰ নামেই কি আছিল লিথুৱানিয়া যিখন ৰাষ্ট্ৰৰ বিদ্ৰোহ ঘোষণা কৰাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰথমবাৰৰ বাবে সোভিয়েট ৰাছিয়াৰ বিৰুদ্ধে বিৰোধিতা কৰি সোভিয়েট ৰাছিয়াৰ পৰা কি কৰিছিল নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল অৰ্থাৎ সোভিয়েট ৰাছিয়াৰ সেই সংঘৰ পৰা তেওঁলোক ওলাই গৈছে যাৰ কাৰণে তেওঁলোকে কি কৰিছিল মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰি নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল আৰু সেই ৰাষ্ট্ৰখনৰ নামেই কি আছিল লিথুৱানিয়া পৰৱৰ্তী প্ৰশ্নটো হ'ল গৰ্বাচেভে কিমান চনত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে কি সুধিছে যে গৰ্বাচেভে কিমান চনত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল উত্তৰটো কি 1991 চনৰ 25 ডিচেম্বৰত যি গৰ্বাচেভে 1985 চনত সোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হৈছিল সেই গৰ্বাচেভে ৰাষ্ট্ৰপতি হোৱাৰ পাছতে সোভিয়েট ৰাছিয়াক অৰ্থনৈতিক অৱস্থাৰ পৰা সকাহ দিবৰ উদ্দেশ্যে যি সংস্কাৰ আৰম্ভ কৰিছিল সেই সংস্কাৰে পৰৱৰ্তী পৰ্যায়ত কোনো ধৰণৰ সফলতা লাভ কৰিব নোৱাৰাৰ ফলশ্ৰুতিতে কি হৈছিল অন্তত গৰ্বাচেভে পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিল গতিকে এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত ফাইনেল পৰীক্ষাত অহাটো প্ৰায় পৰিলক্ষিত হয় গতিকে সেইকাৰণে মই প্ৰশ্নটো দিছোঁ যে গৰ্বাচেভে কিমান চনত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল গতিকে উত্তৰটো মনত ৰাখিবা যে কেতিয়া 1991 চনৰ 25 ডিচেম্বৰত আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল কিমান চনত সোভিয়েট ৰাছিয়াৰ পতন আৰম্ভ হয়
তোমালোকৰ আগন্তুক ফাইনেল পৰীক্ষাৰ কাৰণে ই খুবেই গুৰুত্বপূৰ্ণ যে সোভিয়েট ৰাছিয়াৰ পতন কিমান চনত হৈছিল তেনেকৈ প্ৰশ্নটো আহিব পাৰে উত্তৰটো কি হ'ব 1991 চনৰ 25 ডিচেম্বৰ অৰ্থাৎ যি তাৰিখে তেওঁলোকৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে পদত্যাগ কৰিছিল সেই দিনে সোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল যে সোভিয়েট পতনে কিমানখন স্বাধীন গণৰাজ্যৰ সৃষ্টি কৰে উত্তৰটো কি হ'ব 15খন অৰ্থাৎ যি 15খন গণৰাজ্যক লৈ পেলাই সোভিয়েট সংঘ গঠন হৈছিল সেই সোভিয়েট সংঘ পতন হোৱাৰ লগে লগে এই 15খন ৰাষ্ট্ৰই কি হৈ পৰিছিল সমগ্ৰ পৃথিৱীতে নতুনকৈ স্বাধীন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছিল সেই কাৰণে তাকে কৈছে যে কেইখন স্বাধীন গণৰাজ্যৰ সৃষ্টি কৰিছিল সোভিয়েট পতনে উত্তৰটো কি হ'ব 15খন আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল যে সোভিয়েট সংঘ পতনৰ এটা ফলশ্ৰুতি লিখা অৰ্থাৎ যি সোভিয়েট সংঘ 1991 চনৰ 25 ডিচেম্বৰ তাৰিখে পতন ঘটিছিল সেই পতন ঘটাৰ লগে লগে সমগ্ৰ পৃথিৱীত আমি দেখিবলৈ পোৱা এটা প্ৰধান ফলাফলনো কি আছিল উত্তৰটো কি হ'ব শীতল যুদ্ধ যুগৰ অন্ত পৰে যি শীতল যুদ্ধৰ যুগ 1945 চনত আৰম্ভ হৈছিল সেই শীতল যুদ্ধ সোভিয়েট সংঘ পতনৰ লগে লগে অন্ত পৰিছিল আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ৱাৰ্ছ চুক্তি কিমান চনত ভংগ হয় ৱাৰ্ছ চুক্তি ভংগ হৈছিল 1991 চনৰ জুলাই মাহত যি ৱাৰ্ছ চুক্তি সোভিয়েট সংঘৰ অধীনস্থ 8খন গণৰাজ্যই মিলি পেলাই গঠন কৰিছিল আৰু এই ৱাৰ্ছ চুক্তি গঠন কৰাৰ মূল কাৰণ কি আছিল যাতে নাটো চুক্তিৰ পৰা আহিব পৰা কোনো প্ৰত্যাহ্বান যাতে প্ৰতিৰোধ কৰিব পাৰে তাৰ কাৰণে সমূহীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰা আৰু সেই ৱাৰ্ছ চুক্তিয়ে সোভিয়েট সংঘ পতনৰ সময়ছোৱাতে কি হৈ পৰিছিল হিউ ভংগ হৈ পৰিছিল উত্তৰটো কিমান 1991 চনৰ জুলাই মাহত আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল এই প্ৰশ্নটো তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী যে কি সোভিয়েট ৰাছিয়াৰ পতনৰ পিছত স্বাধীন ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন হয় মন কৰিবা প্ৰশ্নটো কি কৈছে যে সোভিয়েট ৰাছিয়া পতনৰ পিছত স্বাধীন ৰাছিয়াৰ যেহেতু 1991 চনত সোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল 1991 চনৰ পতন ঘটাৰ ঠিক আগলৈকে গোটেই সেই শিবিৰটোক সোভিয়েট শিবিৰ বুলি জনা গৈছিল আৰু যেতিয়া সোভিয়েট শিবিৰৰ পতন ঘটিল সোভিয়েট শিবিৰৰ পতন ঘটাৰ লগে লগে সেই সোভিয়েট ৰাছিয়া যিখন মূল ৰাষ্ট্ৰ আছিল নাম কি ৰাছিয়া সেই ৰাছিয়াখন এখন স্বাধীন ৰাষ্ট্ৰৰূপে পৰিগণিত আৰু সেই ৰাছিয়াৰ প্ৰথমজন নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল যে উত্তৰটো কি বৰিছ য়েলচিন অৰ্থাৎ সোভিয়েট ৰাছিয়ালৈ পৰ্যবেক্ষিত হোৱাৰ পাছত সেই ৰাছিয়াৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিনো কোন হয় উত্তৰটো তাকে কৈছে যে বৰিছ য়েলচিন আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ৰাছিয়ান মুদ্ৰা কি নামেৰে জনা যায় ৰুবল এই প্ৰশ্নটো প্ৰায় আহে 2016-17 বৰ্ষটো আহিছিলে যে ৰাছিয়ান মুদ্ৰা কি নামেৰে জনা যায় উত্তৰটো কি ৰুবল আমাৰ পৰৱৰ্তী প্ৰশ্ন 23 নম্বৰ কিমান চনত ৰাছিয়াৰ ৰাষ্ট্ৰসংঘৰ পদ লাভ কৰে উত্তৰটো কি হ'ব 1991 চনত যে 1991 চনত কি হৈছিল ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ পদ লাভ কৰিছিল আমাৰ পৰৱৰ্তী প্ৰশ্নটো যে দুখন বলকান ৰাষ্ট্ৰৰ নাম লিখা উত্তৰটো কি হ'ব লিথুয়ানিয়া লাটভিয়া ইস্তোনিয়া এটা কথাটো বলকান ৰাষ্ট্ৰ বুলি কৈছে ইয়াক ইংলিছত কি কয় বাফাৰ ষ্টেট সাইডত লিখা আছে চাবা যে বাফাৰ ষ্টেটক অসমীয়াত বলকান ৰাষ্ট্ৰ বুলি কোৱা যায় এটা কথাটো এই বলকান ৰাষ্ট্ৰ বা যাক ইংলিছত বাফাৰ ষ্টেট বুলি কোৱা হয় ইয়াৰ অৰ্থটোনো কি মই তিনিখন ৰাষ্ট্ৰৰ নাম লিখি দিছো যে কি লিথুয়ানিয়া লাটভিয়া আৰু ইস্তোনিয়া আৰু এই বাফাৰ ষ্টেট বা বলকান ৰাষ্ট্ৰ বুলি ক'লে আমি তাকে বুজিব লাগিব যে দুখন শক্তিশালী বা দুখন বৃহৎ ৰাষ্ট্ৰৰ মাজত অৱস্থিত এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ গতিকে দুখন বৃহৎ ৰাষ্ট্ৰৰ মাজত অৱস্থিত ক্ষুদ্ৰ ৰাষ্ট্ৰবিলাককে কি বুলি কোৱা যায় বলকান ৰাষ্ট্ৰ বুলি কোৱা যায় ইয়াৰ পাছত আমি আমাৰ শেষৰটো প্ৰশ্নলৈ আহিলো আজিৰ ভিডিঅ'ৰ যে CISৰ সম্পূৰ্ণ নাম লিখা এই যেনেদৰে তোমালোকৰ CISৰ সম্পূৰ্ণ নাম লিখিবলৈ কৈছে ঠিক তেনেদৰে তোমালোকৰ ফাইনেল পৰীক্ষাটো যিকোনো CIS বুলিয়ে নহয় আন কোনোবাও সুধিব পাৰে যে নাটোৰ ফুল ফৰ্ম কি বা তেনেধৰণে তোমালোকৰ সাৰ্কৰ ফুল ফৰ্ম কি এনে ধৰণে তোমালোকৰ প্ৰশ্ন আহিব পাৰে মুঠতে 1 নম্বৰত এনে ধৰণে তোমাৰ ফুল ফৰ্ম লিখিবলৈ কোনোবা এটা প্ৰশ্ন সুধিব গতিকে সেইখিনি চাই থাকা মই আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহতো আমাৰ নেক্সট যিবোৰ চেপ্টাৰ আছে তাৰ এনে ধৰণৰ যিসমূহ প্ৰশ্ন আছে মই সেইখিনি তোমালোকক কৈ দিম এতিয়া আমাৰ আজিৰ প্ৰশ্নটো হ'ল যে কি CISৰ সম্পূৰ্ণ নাম লিখা CISৰ সম্পূৰ্ণ অৰ্থ হ'ল যে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ গতিকে আজি আমাৰ ভিডিঅ'টোৰ মূল কথা আছিল এইখিনি পৰৱৰ্তী ভিডিঅ'ত মই নেক্সট চেপ্টাৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নখিনি তোমালোকৰ সৈতে আলোচনা কৰিম কথাটো হ'ল এই প্ৰশ্নসমূহৰ জৰিয়তে মই তোমালোকক আগন্তুক ফাইনেল পৰীক্ষাৰ কাৰণে যিসমূহ দৰকাৰী সেই প্ৰশ্নসমূহ তোমালোকৰ আগত আলোচনা কৰিছোঁ যাতে তোমালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হয় লগতে এবাৰ যেহেতু কৰোনা হৈ গ'ল গতিকে কৰোনা হৈ যোৱাৰ লগে লগে বহু সময় স্কুলত বা কলেজত তোমালোকৰ ক্লাছসমূহ নহ'ল গতিকে সেই ল'ৰা ছোৱালীখিনিৰ প্ৰতি লক্ষ্য ৰাখি মই এই ভিডিঅ'খিনি বনাইছোঁ গতিকে পাৰিলে শ্বেয়াৰ কৰিবা ধন্যবাদ